এটা কথা স্পষ্ট, অসমত বহিৰাগত জনগোষ্ঠীৰ দপদপনি নচলিব। অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব আৰু সুনিশ্চিত কৰাৰ দায়িত্ব অসম চৰকাৰ তথা ভাৰত চৰকাৰে ল'ব লাগিব। জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে আজি 6 শিডিউলৰ আণ্ডাৰত থকা জনজাতীয় জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক। আৰু তাৰ কাৰণে জনজাতীয় জনগোষ্ঠীসমূহৰ যি সম্বন্ধৰক্ষী সমিতি CC2R পৰা আদি কৰি ট্ৰাইবেল সংঘ যি এটা সবল স্থিতি গ্ৰহণ কৰিব লাগিছিলে, কিন্তু সেই সবল স্থিতি গ্ৰহণ কৰা নাই। ইও অতি পৰিতাপৰ বিষয়। জনজাতীয় জনগোষ্ঠীসমূহৰ যি জাতীয় অস্তিত্ব, এই জাতীয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰখনত ই অতি পৰিতাপৰ বিষয়। গতিকে এই যি জটিল জনজাতীয় জনগোষ্ঠীৰ অস্তিত্ব সংকটৰ জটিল মুহূৰ্তত CC2R আৰু ট্ৰাইবেল সংঘই সবল আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰাটো আমি কামনা কৰোঁ। আশা কৰোঁ CC2R আৰু ট্ৰাইবেল সংঘই এই ক্ষেত্ৰত শক্তিশালী আৰু সবল স্থিতি গ্ৰহণ কৰিব। আৰু ইয়াতে আমি ক'ব বিচাৰিছোঁ যে জাতি মাটি ভেটি নাম লৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে আজি 6 শিডিউলৰ ভিতৰত থকা জনজাতীয় জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ যদি সুৰক্ষিত কৰিব নোৱাৰে, অসমৰ অসংৰক্ষিত অঞ্চলত থকা অৰ্থাৎ 6 শিডিউলৰ বাহিৰত থকা যিটো 6 শিডিউল জনজাতীয় জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে, সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে সংবিধানে পৃথককৈ এই অনুচ্ছেদ সৃষ্টি কৰি পিনি এই অঞ্চলবিলাক সৃষ্টি কৰা হৈছে। এই ধৰণে সৃষ্টি কৰা অঞ্চলৰ ভূমি অধিকাৰে যদি সুৰক্ষিত কৰিব নোৱাৰে, অসংৰক্ষিত অঞ্চলত থকা ভূমিসমূহ যে সুৰক্ষিত কৰিব পাৰিব, বহিৰাগতৰ আগ্ৰাসনৰ পৰা যে বচাব পাৰিব, এইটোত সন্দেহ আছে। সেই গতিকে এই উপযুক্ত সময় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে ঐক্যবদ্ধ হ'ব লাগিব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ জাতীয় দল সংগঠনে ঐক্যবদ্ধভাৱে মাত মাতিব লাগিব। আমি সকলোৱে একেলগে মাত মাতিব লাগিব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যি ঐক্য, এই ঐক্য আৰু সংহতিৰ শক্তিটো আমি দেখুৱাব লাগিব অসম চৰকাৰ তথা ভাৰত চৰকাৰক। সেই গতিকে মই আহ্বান জনাইছোঁ যে এই যি বহিৰাগতৰ আগ্ৰাসন, এই বহিৰাগতৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলে ঐক্যবদ্ধ হ'ব লাগিব আৰু একেলগে মাত মাতিব লাগিব এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে। নহ'লে অসমতে আমি মগনীয়া হৈ পৰিম। আৰু ইতিমধ্যে আমি মগনীয়া হৈ পৰিছোঁ। অসমৰ প্ৰায় সংখ্যক যি বাণিজ্যিক ক্ষেত্ৰখনতেই হওক বা অন্য ক্ষেত্ৰখনতেই হওক, আমাৰ হাতত নাই, আমাৰ হাতত অৰ্থনীতিটো নাই। আমাৰ হাতৰ পৰা এতিয়া ৰাজনৈতিক যিটো ব্যৱস্থা, সেই ৰাজনৈতিক ব্যৱস্থাৰ যিটো ডিচিশ্যন মেকিং ক্ষমতা, সেইটো লাহে লাহেকৈ বহিৰাগতৰ হাতলৈ গুচি যাবলৈ ধৰিছে। আৰু ইয়াতে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ প্ৰসংগক্ৰমে, যে জনজাতি হ'লেহে ভূমি অধিকাৰ সুৰক্ষিত হ'ব, এই কথাটো কিন্তু আমি এই কথাটোৱে চৰকাৰে ক'ৰবাত আমাক ইনজেক্ট কৰাৰ নিচিনা হৈছে। কিন্তু এই কথাটো আমি স্পষ্টকৈ জানি ল'ব লাগিব, আমাৰ মন মগজুত সোমাব লাগিব যে জনজাতিয়েই আমাৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে, কিন্তু আমাৰ মাজত থকা অসমৰ খিলঞ্জীয়া জনজাতীয় যিমানবিলাক জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীৰ মাজত ঐক্যটো থাকিব লাগিব, একতাটো থাকিব লাগিব, তেতিয়াই আমাৰ মাজত ভূমি অধিকাৰ সুৰক্ষিত হ'ব। আমাৰ হাতত ভূমি অধিকাৰটো থাকিব। যদি আমাৰ মাজত যদি জাতি ভাইৰ মাজত যদি বাদ বিতণ্ডা চলি থাকে, তেতিয়াহ'লে চৰকাৰে সুবিধা পাব। আৰু চৰকাৰে সুবিধা পোৱাৰ লগে লগে যেনেকৈ এতিয়া যিটো 6 শিডিউলৰ আণ্ডাৰত থকা জনজাতীয় জনগোষ্ঠীৰ ভূমি অধিকাৰেই যদি সুৰক্ষিত নহয়, তেতিয়াহ'লে যে জনজাতি হ'লেই যে সুৰক্ষিত হ'ব আমাৰ ভূমি অধিকাৰ, এই কথাটো কেতিয়াও মানি ল'ব পৰা বিধৰ নহয়। সেই গতিকে চৰকাৰে যি এটা উদ্দেশ্যপ্ৰণোদিতভাৱে যি এটা প্ৰপাগাণ্ডা কৰি আছে, এই কথাবিলাকত মানে আমাৰ ৰাইজে বিচলিত হ'ব নালাগে। আমি ঐক্যবদ্ধ হ'ব লাগিব। প্ৰথমতে আমি ঐক্যবদ্ধ হৈ পিনি আমাৰ অসমৰ যি আই মাতৃ, অসমী আইক আমি বচাব লাগিব। ফাৰ্ষ্টতে আমি অসমী আইক বচাব লাগিব। আৰু অসমী আইক বচাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। প্ৰথমতে অসমী আই বাচিলেহে আমাৰ কোনোবা এই যি বিভিন্ন ধৰণৰ জাতি জনজাতি কথাবিলাক আহিব, সেই কথাবিলাক জীয়াই থাকিব। যদি অসমী আই যদি জীয়াই নাথাকে, তেতিয়াহ'লে আমাৰ এই জাতি জনজাতিৰ কথাবিলাক আমাৰ কোনো মূল্য নাথাকিব। সেই গতিকে মই আশা কৰোঁ এই যে কাৰ্বি আংলঙৰ ঘটনাটোক আমি শিক্ষা হিচাপে লৈ
আমি আগবাঢ়িব লাগিব আমাৰ মাজত থকা যিটো জাতীয় ঐক্য সংহতি এই সংহতিবিলাক আমি মজবুত কৰিবৰ কাৰণে আমি আজিয়েই মানে পণ ল'ব লাগিব সংকল্প